নমস্কাৰ। অসমবাসীৰ ৰাইজক জনাব বিচাৰোঁ যে আজিৰ তাৰিখত অৰ্থনীতি অৰ্থউন্নয়ন কাৰ হৈছে জানেনে? যিসকল ঠিকাদাৰ আৰু যিসকল ফাৰ্মাচী ডাক্তৰৰ লগত জড়িত। আমি ভাবোঁ টকা ২,০০০ লৈ গ'লেই মোৰ প্ৰব্লেমটো চল্ভ হ'ব, বা ডাক্তৰক দিলোঁ ২০০ টকা, বাকীখিনি মই মেডিচিন ল'ব পাৰিম। আপোনাৰ সেই কথাটো ভবাটো ভুল। আপুনি ডাক্তৰৰ ওচৰলৈ যোৱাৰ আগতে অন্ততঃ পকেটত ৬,০০০ টকা লৈ যাব লাগিব। কিয় কৈছোঁ জানেনে? ডাক্তৰে যি লিখি দিব হয়তো আপোনাৰ ৩,০০০ পৰা ৪,০০০, ৫,০০০ টকাৰ ভিতৰত বিল আহিব। গতিকে অৰ্থ উন্নয়নবোৰ কাৰ হৈছে এবাৰ ভাবি চাওকচোন। ঠিকাদাৰসকলৰ আৰু ফাৰ্মাচী আৰু ডাক্তৰসকলৰ হৈছে আজি এইখন পৃথিৱীত, এইখন অসমত। সেইবাবে অসম ৰসাতলে যোৱা, বেলেগক ৰামঠগত দিয়া নাই। যাক অসমীয়া জাতি বুলি গৌৰৱ অহংকাৰ কৰে, সেই অসমীয়া জাতিৰ মানুহখিনিকেই ৰামঠগন দি আছে। আজি যি গানেৰে আমাক খোলাইছিল ডক্টৰ ভূপেন হাজৰিকাই, যি গানেৰে আমাক আমাৰ হিয়াৰ আমঠু জুবিন দা মাৰা মাৰা আৰু মাৰা, খোৱা খোৱা তেজপি খোৱা, আৰু সেই গানেই আজি বাস্তৱ ৰূপ দিছে। এইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমি কিবা এটা আশাত সৰু মানুহখিনি এটা কোম্পানীত কাম কৰিব যাওঁ, আশাত বন্দী হৈ, কিন্তু আমাৰ আশাবোৰ নিৰখা কৰি পেলায়। আৰু আমাৰ যদি কিবা এটা বেমাৰ হয়, আমিতো সেই পইচাৰেতো বেমাৰটো চাব লাগিব ন। কিন্তু তেওঁলোকে যেতিয়া নিদিয়ে আমি বৰ কষ্ট পাওঁ। আপোনালোকৰ আগত উল্লেখটো কৰিছোঁৱেই, আপুনি বেমাৰ চাবলৈ হ'লে কমতেও ৬,০০০, ১০,০০০ ভিতৰত আপুনি লৈ যাব লাগিব। তেতিয়াহে আপোনাৰ বেমাৰটো ডাক্তৰে চাব বা সেই মেডিচিনে আপোনাক কাম দিব। আপোনাৰ যদি টকাই নাই কেনেকৈ হ'ব? গতিকে মৰণ সৰু মানুহবোৰ, যিদৰে গৌৰৱ অহংকাৰ কাৰণে যদুকুলটো ধ্বংস হৈছিল, এদিনাখন আমাৰ এই অসমীয়া জাতিটো ধ্বংস হ'ব লাগিব। সেয়েহে এই কথাখিনি অৱগত কৰালোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে জাতিৰ ভাৱ নানি, জাতিৰ সৃষ্টি নকৰি আমি যাতে ঈশ্বৰৰ সন্তান বুলি আমি সকলোৱে যেন সৰু সেই ভাৱেৰে, সেই আত্মা প্ৰেমেৰে যাতে জীয়াই থাকিব পাৰোঁ, সেই কামনাৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই বিদায় ল'লোঁ। ধন্যবাদ।